গুৱাহাটীৰ গণেশগুৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি মচি পেলোৱাৰ ঘটনাৰ পাছত এইবাৰ ডেৰগাঁৱত মচি পেলোৱা হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ ছবি। কাংকানী ষ্ট'ৰ নামৰ এখন বিপণীৰ ওপৰত ডেৰগাঁৱৰ চিত্ৰশিল্পী শ্যামল বৰুৱাই অংকন কৰিছিল ছবিখন। কিন্তু কোনো কাৰণ নোহোৱাকৈ ছবিখন অনা অসমীয়া বণিকে জুবিন গাৰ্গৰ ছবি মচি পেলোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয় বিপণীখন। যেতিয়া ফটো আঁকিবলৈ আহে তেতিয়া মই কৈছোঁ বোলে আপুনি ফটো আঁকিবলৈ আহিছে বোলে মদন দা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ জেগাডোখৰ চাৰিৰ মাজত আঁকিবলৈ দিয়ক। মই বোলো ঠিক আছে মই আঁকিবলৈ দিম, কিন্তু মই বেছি দিন নোৱাৰিম। তেওঁ বোলে লাষ্ট এপ্ৰিললৈকে আপুনি ৰাখিব, তাৰপিছত ৰং কৰি দিব পাৰিব। মই বোলো ঠিক আছে যদি আপুনি কয় মই ৰাখিম। মানে আপোনাৰ অসুবিধাটো কি আছিলে ফটোখন থকাত? আমাৰ ঘৰতে নাৰাখে। কিয় কিয় মোৰ ঘৰত আছে, আমি ঘৰতে নাৰাখো। মানে ঘৰত আপুনি ফটোখন নাৰাখে? জুবিন গাৰ্গৰ ফটো নাৰাখো বুলি কথা নহয়। আমাৰ ঘৰতে আমি নাৰাখো। একো লাগিছিলে মই থৰি যাম নাপানিলো ৰাখো। নহয় কোনে আঁকিছিলে ফটোখন? ফটো আঁকিছিলে আমাৰ ইয়াত আৰ্টিষ্ট এজন ডেৰগাঁও। কি হৈছে কি কাৰণে মোহাইলে কি কাৰণে তেওঁক কৈছিলোঁ মই বোলো এই ফটোটো আঁকিছে আপুনি হয়, মই লাষ্ট বোলে ৰিকুৱেষ্ট কৰিছোঁ লাষ্ট এপ্ৰিললৈকে ৰাখিব। মই বোলো লাষ্ট এপ্ৰিললৈকে মই ৰাখিম, তাৰপিছত মহাই দিব পাৰিব আপুনি। আমি দেখিবলৈ পাইছোঁ মানে জুবিন গাৰ্গদেৱৰ যিখন ফটো আছিলে ইয়াতে এখন প্ৰিণ্ট কৰা হৈছিলে। এই ফটোখন ইতিমধ্যে আমি দেখা পাইছোঁ যে এতিয়া ৰং মাৰি পিনে তাক নস্যাত কৰি দিয়া হৈছে। গতিকে এইটো এটা বৰ ডাঙৰ কথা, আমাৰ অসমীয়া জাতিটোক লজ্জিত কৰিছে এই কামটোৱে। আৰু যিসকলে এনেকুৱা কাম কৰিছে সেইসকলক আমি গৰিহণা দিছোঁ, আৰু এনেকুৱা কাম যাতে নকৰক, আৰু যি কৰিছে তেখেতক আমি কঠোৰ শাস্তি আশা কৰিছোঁ। জুবিন গাৰ্গদেৱৰ এখন প্ৰতিচ্ছবি আছিলে বৰ সুন্দৰ প্ৰতিচ্ছবি, সেইখন আজি মুচি পেলোৱা পৰিলক্ষিত হৈছে বুলি এইটো দুখজনক বিষয়, আৰু এইটো গৰিহণা জনাইছোঁ। আৰু যিসকলে মুচিছে তেওঁলোকক কোনে আচলতে সাহস প্ৰদান কৰিলে সেইটো ডাঙৰ বিষয়। আৰু আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ এখন প্ৰতিবেদন চাওঁ আহক। হিয়াৰ আমঠু তথা ঈশ্বৰ পুত্ৰ বুলি যাক ইতিমধ্যে সকলোৱে স্মৰণ কৰে, জুবিন গাৰ্গৰ ফটো এইবাৰ মোহাৰি পেলোৱা হ'ল সাংস্কৃতিক নগৰী ডেৰগাঁৱত। আৰু ঈশ্বৰ পুত্ৰক চৰম অপমান এইবাৰ পুনৰ অসমীয়া বণিকে অসমীয়াক থিয় গুৰ মাৰিছে, আৰু ডেৰগাঁও নগৰৰ মাজমজিয়াত সেই স্পৰ্ধা কৰিছে অনা অসমীয়া বণিকে। মই পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাম। ইতিমধ্যে চাওক, এয়া হৈছে ডেৰগাঁৱৰ যি চাৰিআলি, ডেৰগাঁও চাৰিআলিৰ মাজভাগত থকা এখন হৈছে কাংকানী ষ্ট'ৰ। আৰু এই কাংকানী ষ্ট'ৰৰ যিখন ওপৰৰ দেৱাল আছিল, এই দেৱালখনত তেওঁলোকৰ আহ্বান মৰ্মে ছবি অংকন কৰিছিলে ডেৰগাঁৱৰ শ্যামল নামৰ এগৰাকী যি ডেৰগাঁৱৰ শিল্পীয়ে, চিত্ৰশিল্পীয়ে ছবি অংকন কৰিছিলে। আৰু চাওক, এই জুবিন গাৰ্গৰ ফটোখন আমি ইতিমধ্যে ভিজুৱেলছ ইতিমধ্যে দেখুৱাইছোঁ দৰ্শকসকলক যে কেনেদৰে মোহাৰি পেলোৱা হ'ল, আৰু খুব সুন্দৰভাৱে ৰং তুলিকাৰে অংকন কৰি তোলা হৈছিল। আৰু ডেৰগাঁৱৰ যি মাজমজিয়াত এই যিখন ছবি আছিল সামাজিক মাধ্যমত যথেষ্ট সকলোতে বিস্তাৰিত হৈছিল, আৰু সকলোৱে এই অহা যোৱা কৰোঁতে সদায় দেখি থকা এই ফটোখন ইতিমধ্যে কিন্তু মোহাৰি পেলাইছে অনা অসমীয়া বণিক। এই যি কাংকানী ষ্ট'ৰৰ যিগৰাকী স্বত্বাধিকাৰ মদন কাংকানীৰ যি মালিকাধীন এই দোকানখন আছিল, আৰু এই দোকানখনৰ এই যিখন দেৱালত চাওক কেনেদৰে মোহাৰি পেলোৱা হৈছে। আৰু অসমৰ যি সকলো জনগণৰ প্ৰতিগৰাকী জনগণৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটো এনেদৰে মোহাৰি পেলোৱা হৈছে, তাকে লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ প্ৰতিদিনে আমাৰ দৰ্শকসকলক। চাওক কেনেধৰণৰ এক ধৃষ্টতা, কেনে এক স্পৰ্ধা কৰিছে যে বণিক গোষ্ঠীৰ কি ধৰণৰ এক স্পৰ্ধা যে এনে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত অংকন কৰিছিল, মন গৈছিল অংকন কৰি দিছিল, আৰু মন গৈছিল এতিয়া মোহাৰি পেলাইছে। কোনোবা বেলেগৰ কাৰো ফটো নহয়, এইখন কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, যাকে লৈ ইতিমধ্যে সকলোখিনি ক্ষোভিত হৈ পৰিছে, সকলো দল সংগঠন ইতিমধ্যে ক্ষোভিত হৈ পৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু এয়া হৈছে চাওক, আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম, ইয়াত স্থানীয় লোকসকল আছে, আমাৰ দল সংগঠনৰ বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো ইতিমধ্যে মোহাৰি পেলোৱাৰ স্পৰ্ধা কৰিছে অনা অসমীয়া বণিকে, কি ক'ব? আচলতে বৰ লাজৰ কথা, জুবিন গাৰ্গে যোনখিনি গান গাইছিলে কোনো জাতি ধৰ্ম নিৰ্বিশেষে তেওঁ অসমীয়া গান গাইছিলে, আৰু জুবিন গাৰ্গৰ মৰাৰ আৱেগ আমি আজিলৈকে পাহৰিব পৰা নাই, কাৰণ তেওঁ আজিলৈকে ন্যায় পোৱা নাই। চৰকাৰেতো আমাক জুবিন গাৰ্গক ন্যায় দিব পৰাটো নাই, তাৰ জুই একুৰা মনত জ্বলিয়ে আছে। তাৰ পাছতো এজন বণিক গোষ্ঠীৰ মদন কাংকানী, তেওঁক আমি অসমীয়া বুলি ভাবিছিলোঁ, কিন্তু আজি তেওঁ নিজে প্ৰমাণ কৰি দিলে যেন তেওঁ অসমীয়া নহয় বুলি। কাৰণ কেলৈ তেওঁ আজি জুবিন গাৰ্গৰ ফটোখন যিধৰণে আঁকিছিলে, যেতিয়া এখন নাটক কৰিছিলে, জুবিন গাৰ্গ যেতিয়া মৰিছিলে তেওঁ ফটোখন আঁকি পেলাই তেওঁক তেওঁ প্ৰমাণ কৰিছিল মই অসমীয়া আৰু মই জুবিন গাৰ্গক ভাল পাওঁ। যোনটো সময়ত তেওঁ নাটক কৰিছিলে, নাটকৰ আজি পৰিণাম এইটোৱে হ'ল জুবিন গাৰ্গক আজি তেওঁ মোহাৰি পেলোৱা, মানে অসমীয়া জাতিক এটা তেওঁ থিয় গুৰ দিয়া।
আমি অতি শীঘ্ৰে মদন কাংগানী যোনজন বণিক গোষ্ঠী তেওঁৰ দোকান অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে তেওঁৰ ওপৰত আমি শাস্তি লোৱা হ'ব। কি কাৰণে কেলে মোহাৰিলে তেওঁ আমাক স্পষ্টীকৰণ দিব লাগিব, কাৰণ আমাৰ বুলি অসমীয়া ৰাইজক তেওঁ আজি থিয় গুণ আহিছে। তেওঁ বণিক গোষ্ঠী বুলি ক'বলৈ আজি আমি লাজ পাইছোঁ, কাৰণ কেলে তেওঁ ডেৰগাঁও এজন জ্যেষ্ঠ মানুহ। আমি তেওঁক কোনো দিনাখনে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বুলি আমি ভবাই নাছিলোঁ। আমি অসমীয়া বুলি ভাবিছিলোঁ। তেওঁ প্ৰমাণ কৰি দিলে যেন মই এজন বণিক গোষ্ঠী, মই এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, মই জুবিন গাৰ্গক কোনো চিনি নাপাওঁ, মই অসমীয়া জাতিক চিনি নাপাওঁ। তেওঁৰ প্ৰমাণ এই যেন আপোনালোকে চকুৰ আগত দেখিছে জুবিন গাৰ্গক যেনেকৈ যি ধৰণে মোহাৰি দিলে আৰু যি ধৰণে তেওঁ অসমীয়া জাতিক গোৰ মাৰিলে, আমি তাত ধিক্কাৰ দিছোঁ আৰু অতি শীঘ্ৰে তেওঁৰ ওপৰত আমি কেছ FIR কৰা হ'ব আৰু তেওঁৰ দোকান অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হ'ব। শিল্পীগৰাকীও আমাৰ দেৰগাঁৱৰ শিল্পী আছিলে, খুব সুন্দৰকৈ ছবিখন কিন্তু অংকন হয় বন্ধু, শ্যামলে জুবিন গাৰ্গৰ ফটোখন আঁকোতে বহুত কষ্ট হৈছিলে। তেওঁ নিজৰ হাতত অৰ্থ নাছিলে। তেওঁ দুই চাৰিজনে লগৰ বন্ধুৱে তেওঁক পইচা সংগ্ৰহ কৰি ৰং তুলিকা আনি পেলাই তেওঁক অঁকোৱা হৈছিলে। কিন্তু বৰ দুৰ্ভাগ্যজনক কথা এইটোৱে যেন তাৰ মূল্য তেওঁ আজি তাইকত বুজি নাপালে। আমি লাজ পাইছোঁ। তেওঁৰ নিচিনা এজন জ্যেষ্ঠ মানুহে জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিয়াৰ কাৰণে আমি লাজ পাইছোঁ। আৰু তেওঁক আমি আজিৰ পৰা তেওঁ যেন অসমীয়া নহয় তেওঁ প্ৰমাণ কৰি দিলে আৰু তেওঁ ইয়াৰ উত্তৰ আমাক দিবই লাগিব। মৃদুস্মন্ত বৰুৱা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।